এনডিএৰ নেতৃত্বত কাইলৈ তৃতীয়বাৰৰ কাৰণে আৰু মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰলৈ শপত গ্ৰহণ কৰিব। এই মুহূৰ্তত আপোনাৰ প্ৰাক্তন সতীৰ্থ কি ক'ব? সঁচাকৈ কালি আমাৰ শপত গ্ৰহণ অনুষ্ঠান আৰু আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে দ্বিতীয়বাৰৰ কাৰণে কাইলৈ শপত ল'ব। ইয়াৰ বাবে তেখেতক মই অভিনন্দন যাচিছোঁ আৰু অত্যন্ত সুখী আমি তেখেতৰ নেতৃত্বত পুনৰ অসমে যথেষ্ট উন্নয়নত আগুৱাই যাব পাৰিব, এইখিনি আমাৰ বিশ্বাস আছে। যিহেতু আপোনালোক মিত্ৰদল বিজেপিৰ মিত্ৰদল BPF আৰু BPFৰ বিধায়ক হিচাপে আপুনি পুনৰবাৰ নিৰ্বাচিত হৈছে। সমান্তৰালকৈ 11টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰি 10টা সমষ্টি আপোনালোকে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। এতিয়া প্ৰশ্নটো হৈছে যে এই যিখন মন্ত্ৰীসভা হ'বলৈ গৈ আছে অসম মন্ত্ৰীসভা, তাত BPFৰ পৰা কিমানগৰাকী মন্ত্ৰী আপোনালোকে প্ৰত্যাশা কৰিছে? আপোনালোকে নিশ্চয় শুনি আছে আমাৰ দলৰ মুৰব্বী সন্মানীয় হাগ্ৰাম মহলে ডাঙৰীয়া সদায় তেখেতে মেলে মিটিঙে কৈ আছে, ফলাফলৰ আগতো কৈছে পিছতো কৈছে। তেখেতে কৈ আছে মন্ত্ৰিত্বটো আমাৰ কাৰণে ফাৰ্ষ্ট প্ৰায়ৰিটি নহয়, যে BPF দলৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হৈছে কি BTCখন মানে মজবুত কৰিব লাগে, ষ্ট্ৰেংথেন কৰিব লাগে। তাৰ কাৰণে তেখেতে কৈ আছে যিহেতু আমি একেলগে এইবাৰ চৰকাৰ কৰিবলৈ গৈ আছোঁ, NDA হিচাপে আমি অংশীদাৰী দল হিচাপে আমাৰ প্ৰথম প্ৰায়ৰিটি থাকিব BTCখন মজবুত কৰিব লাগে। সকলো দিশত প্ৰশাসনিক দিশতে হওক বা কি কয় অৰ্থনৈতিক দিশতে হওক BTCখন মানে মজবুত কৰি BTC অঞ্চলৰ যিখিনি সমস্যা, যিহেতু ইয়াত এখন চৰকাৰ চলি আছে, এই যিমানে সমস্যা BTCত আছে আমি এই সমস্যাবোৰ আমাৰ BTC থকা চৰকাৰৰ দ্বাৰা যিহেতু আমি সমাধান কৰিব লাগে। তো এইবিলাক সমাধান কৰিব হ'লে BTC মজবুত হ'লেহে আমি সমস্যাবিলাক যিহেতু সমাধান কৰিব পাৰিম। তাৰ কাৰণে সন্মানীয় হাগ্ৰাম মহলে ডাঙৰীয়া এইবাৰ কৈ আছে এইবুলি আমাৰ মূল লক্ষ্য হ'ব যে BTCখন মজবুত কৰিব লাগে। তাৰ কাৰণে বিশেষ কৰি আমি যিখিনি বৰ্তমান আমি বাজেট বা এল'কেশ্যন পাওঁ ৰাজ্য চৰকাৰৰ পৰা, এই এল'কেশ্যনটো কেনেকৈ আমি বৃদ্ধি কৰিব পাৰোঁ বা ৰাজ্য চৰকাৰৰ পৰা আমি কি ধৰণে সহায় পাম, এই বিষয়ত তেখেতে গুৰুত্ব দিছে। আৰু তাৰপিছত নিজাববীয়াকৈ আমাৰ ৰাজহ সংগ্ৰহ কৰা, যেনেকৈ লেণ্ড ৰেভিনিউ, তাৰপিছত ট্ৰান্সপৰ্ট ৰেভিনিউ, তাৰপিছত ফৰেষ্ট ৰেভিনিউ আৰু বাকী মাইন্স এণ্ড মিনাৰেলছটো পুনৰ BTCত ঘূৰাই আনি ইয়াৰ ৰেভিনিউ কালেক্ট কৰা, তাৰপিছত আকৌ এক্সাইজ ডিউটি থাকিল। এই সকলোখিনি যদি BTCয়ে যিখিনি ৰাজহ সংগ্ৰহ কৰিব পাৰে বা সংগ্ৰহ কৰিবলৈ ক্ষমতাটো পায়, তেতিয়া নিজাববীয়াকৈ কিছুমান আমি ৰাজহ সংগ্ৰহ কৰি মানে কি কয় চৰকাৰখন মজবুত কৰিব পাৰে। তো তাৰ কাৰণে এই দিশত তেখেতে যথেষ্ট গুৰুত্ব দিছে। আৰু তাৰ বাদেও আমাৰ যথেষ্ট আন্তঃগাঁথনি অনুষ্ঠান প্ৰতিষ্ঠান কৰিব লগা আছে, এই বিষয়ত তেখেতে বেছি গুৰুত্ব দিছে। পূৰ্বতে 3গৰাকী পৰ্যন্ত BPFৰ মন্ত্ৰী আছিলে আৰু আমি যদি চাওঁ পঞ্চদশ অসম বিধানসভাৰ সময়ত শেষৰ ফালে আপুনি মন্ত্ৰিত্ব লাভ কৰিছিলে। এইবাৰত মানে আমাৰ দলৰ মুৰব্বী ডাঙৰীয়া তেখেতে একেবাৰে মন্ত্ৰিত্ব নালাগে কোৱা নাই। তেখেতে প্ৰথম প্ৰায়ৰিটি হিচাপে মানে BTCখন মজবুত হোৱাটো বিচাৰিছে। তাৰপিছত মন্ত্ৰিত্ব ল'ব, আমি ল'ম, মন্ত্ৰিত্ব আমি ল'ম। এই হিচাপে আমাৰ মন্ত্ৰিত্ব কিমান পায় নাপায় এই ক্ষেত্ৰত আমাৰ হাইকমাণ্ডবিলাকে কথা পাতি আছে। আৰু নিশ্চয় আমাৰ দলৰ মুৰব্বী সন্মানীয় হাগ্ৰাম মহলে ডাঙৰীয়া আৰু আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই দুয়োৰ মাজত নিশ্চয় আলাপ আলোচনা হৈছে আৰু এই মতে কাক মন্ত্ৰিত্ব দিব নিদিব তেখেতসকলে নিশ্চয় সিদ্ধান্ত ল'ব। আৰু মই দেখিছোঁ আমাৰ দলৰ ভিতৰত কোনো বিধায়কে তেনেকুৱা মন্ত্ৰিত্ব লৈ মানে তেনেকুৱা কি বুলি ক'ব দাবী কৰা নাই। তাৰ কাৰণে হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।